সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই ধেমাজি চিমেন চাপৰি হেণ্ডছৰ গাঁৱত উপস্থিত হ'লোহি হাত বিহুৰ তলিত। আৰু এই এবছৰ দুবছৰকৈ ত্ৰয়োদশ বাৰ্ষিক আজি অনুষ্ঠানটি আৰম্ভ কৰিব লৈছে দুদিনীয়া কাৰ্যসূচীৰে 6 আৰু 7। আজি 6 তাৰিখ যিহেতু সেই 6 তাৰিখৰ যিখিনি দৃশ্যাংশ আপোনালোকে দেখাবলৈ চেষ্টা কৰিম, খেল ধেমালিৰ পৰা ধৰি ইত্যাদি যিমানখিনি পাৰোঁ আপোনালোকে দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো সকলোকে চাই গৈ থাকক। আপোনালোকে নৱোদয় সংঘৰ পতাকা উত্তোলন প্ৰথমে কৰিব, তাৰ পাছত আমাৰ বিহু পতাকা উত্তোলন কৰিব। সেই হেতুকে যিজনে উত্তোলন কৰিব তেওঁক এখন গামোচাৰে সম্বৰ্ধনা জনাইছে আৰু সম্বৰ্ধনা জনোৱাৰ পাছত এয়া চাকি জ্বলাইছে। চাকি ধূপ জ্বলোৱাৰ পাছত এতিয়া পতাকা উত্তোলন কৰিবলৈ আগবাঢ়ি গৈছে। আগবাঢ়ি যোৱাৰ পাছৰখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰি চাই থাকক। আৰু এয়া আমাৰ বহাগ বিহুৰ যি পতাকা উত্তোলন কৰিব, সেই উত্তোলন কৰাৰ আগত তেওঁক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। সম্বৰ্ধনা জনোৱাৰ পাছত এয়া চাকি ধূপ সকলো জ্বলোৱা হৈছে। জ্বলোৱাৰ পাছত এতিয়া পতাকা উত্তোলন কৰা হ'ব। পতাকা উত্তোলন কৰাৰ পাছত বিহু গানেৰে আৰু বিভিন্ন খেলেৰে আমাৰ আজি দিনটো চলিব। আপোনালোকে সকলো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকক। utjapনৰ বন্তি প্ৰজ্বলন কৰিবলৈ যিজন আগবাঢ়িছে তেওঁক আৰু আগবঢ়াই দিছে, তেওঁক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। সম্বৰ্ধনা জনোৱাৰ পাছত utjapনৰ বন্তি প্ৰজ্বলন হ'ব। বন্তি প্ৰজ্বলনৰ পাছত 1 মিনিট মৌন প্ৰাৰ্থনা কৰাৰ পাছত আপোনালোকক বাকী দৃশ্যাংশ মই দেখাবলৈ চেষ্টা কৰিম। আৰু আজি দৃশ্যাংশখিনি সকলো আপোনালোকক ৰাতিপুৱাৰ পৰা যিখিনি হৈ আছে প্ৰত্যেকটো দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু মৰমৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গৃহস্থী ঘৰত যেতিয়া হুঁচৰি গাবলৈ আহে বা জেংভৈ এজৰ গাবলৈ আহে তেতিয়া মানে আমাৰ মেইনকৈ গৃহস্থী ঘৰ দৰকাৰ হয়, তাৰ পাছত আমাৰ চোতালখন দৰকাৰ হয়। তাৰ পাছত গৃহস্থী ঘৰত যিখিনি বস্তু আছে আপোনাক সেইখিনি দেখাবলৈ চেষ্টা কৰিম। চাওক, এয়া হৈছে গৃহস্থী ঘৰৰ ভঁৰাল আৰু ভঁৰালৰ পাছতেই আপোনালোকক এই ছাইডত যিটো দেখিছে এয়া হৈছে কুঁৱা আৰু ইয়াৰ পৰা পানী তুলি থকা হৈছে। আপোনালোকক দেখাইছোঁ গৃহস্থী ঘৰত যিখিনি বস্তু আছে আৰু গৃহস্থী ঘৰৰ ইয়াত বস্তুখিনি পানী তোলাৰ পাছত আৰু বাকী যি আছে প্ৰত্যেকটো বস্তু মই দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই যাওক। আৰু লগতে ভঁৰালৰ কাষতে আৰু এভাগ আছে মন্দিৰ, আৰু যিহেতু প্ৰত্যেকৰ ঘৰতে এভাগ মন্দিৰ থাকে, এক্সট্ৰাকৈ হ'লেও বা ঘৰৰ ভিতৰত হ'লেও এভাগ মন্দিৰ থাকে। আৰু সেই মন্দিৰৰ কাষত আৰু এটা আছে ফিচাৰী। এই ফিচাৰীত বিভিন্ন ধৰণৰ মাছ জীয়াই থোৱা হৈছে আৰু চাওক কি সুন্দৰ লাগিছে, বাৰীখনত গছ পুলিৰে ভৰি আছে। লগতে আৰু এতিয়া বৰ্তমান বৃক্ষৰোপণৰ কাৰ্যসূচীও চলাই থকা হৈছে আৰু এতিয়া বৃক্ষৰোপণৰ কাৰ্যসূচীত বৃক্ষৰোপণ কৰিব আৰু বৃক্ষৰোপণ কৰাৰ পাছত বাকী দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বৃক্ষৰোপণ কৰাৰ আগতেই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। সম্বৰ্ধনা জনোৱাৰ পাছত বৃক্ষৰোপণ কৰা হ'ব আৰু এতিয়া বৃক্ষৰোপণ কৰাৰ সময়ত সকলোৱে সহযোগিতা কৰিব বুলি আশা ৰাখিলোঁ আৰু সকলোৱে ঘৰটো এজোপা গছ ৰুওক আৰু ভাল লাগিব। আৰু মোৰ চেনেলত যদি আপোনালোক নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ মৰমৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ ৰঙালী বিহুটি আমাৰ ইয়াত কেনেকৈ পাতিছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকৰ তাত হাত বিহু পাতে নে নাপাতে আপোনালোকে মোৰ কমেণ্টত জনাব। আৰু যিখিনি ইয়াত খেল বা যিখিনি কাৰ্যসূচী চলিছে সেই কাৰ্যসূচীখিনি আপোনালোকে দেখাবলৈ চেষ্টা কৰিলোঁ। যিখিনি আপোনালোকে আগতে দেখিছে সেইখিনিও ক'ব আৰু যিখিনি আপোনালোকে দেখা নাই খেল ধেমালি কিছুমান এতিয়া ঢকুৱাত চুচুৱাত যেনেকৈ ঢকুৱাত টানে
আৰু তেনেকুৱা ধৰণৰ কিছুমান খেল নেখেলাবও পাৰে সেইবিলাক যদি আপোনালোকে দেখা নাই তেনেহ'লে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু বৃক্ষৰোপণ হোৱাৰ পাছত এতিয়া মই ভিতৰলৈ আহিলোঁ ভিতৰত আহি মোৰ আইসকলে চাহ দিলে চাহ একাপ খালোঁ চাহ একাপ খাই লাহেকৈ মই আৰু আমাৰ যিহেতু বিহুৰ বুলি পিঠা পনাও আছে চাহৰ লগত কৈছোঁ আৰু পিঠাৰ লগত চাহ খোৱাৰ পাছত আমি এতিয়া চাহ খোৱাৰ পাছতেই দেখিলোঁ যে আমাৰ নৱোদয় সংঘৰ যুৱতীসকলে জেং বিহুৰ সৈতে মঞ্চ উদ্বোধন কৰিছে মঞ্চ উদ্বোধন কৰা এয়া জেং বিহু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাওক কি সুন্দৰভাৱে তেওঁলোকে জেং বিহুৰ আপোনালোকক উপভোগ কৰিবলৈ দিছে আৰু লগতে আপোনালোকে যদি সঁচাকৈ ভাল পাইছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব কাৰণ বহুত মানে কি ক'ম এতিয়া ৰঙালী বিহু হেঁপাহৰ ৰঙালী বিহুটি যিহেতু আমাৰ পৰম্পৰা সেই পৰম্পৰাক আমি কেতিয়াও নেওচিব নোৱাৰোঁ সেইকাৰণে সকলো গাভৰু আৰু আইসকল সকলো মানে ওলাই আহি সকলোৱে ৰঙালী বিহুটি হেঁপাহেৰে উলহ মালহেৰে পাতিবলৈ চেষ্টা কৰিছে চাওকচোন এতিয়া দিনৰ ভাগত দৰ্শক ইমান নাই তথাপিও আৰু ৰাতিলৈ প্ৰগ্ৰেম আছে দুদিনীয়া কাৰ্যসূচী যিহেতু আজি 6 তাৰিখ আৰু 7 তাৰিখে দুদিনীয়া প্ৰগ্ৰেম কাৰ্যসূচী চলি আছে আৰু চলি থকাৰ অৱস্থাত আমালৈ যিখিনি পাৰোঁ মই সকলো দেখাবলৈ চেষ্টা কৰিম বৰ্তমান এক ধামাকা খেল চলি থকা হৈছে সেই খেল হৈছে কণী যুঁজ প্ৰতিযোগিতা আৰু আপোনালোকে দেখাবলৈ চেষ্টা কৰিম সকলোৱে এটি জোৰে হাত চাপৰি তেখেতক সমাদৰ জনাবলৈ অনুৰোধ জনাইছোঁ যাতে তেখেতেও আমাৰ মাজত এনেধৰণৰ কিছুমান ভাল ভিডিঅ' দেখুৱাই যায় তাৰ বাবে তেখেতেও আমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ লগতে মোৰ ভাইটি ভণ্টিসকল মই এই ইউটিউব জগতত আছিলোঁ 18 চনৰ পৰাই এই জগতখনত যেতিয়া ভৰি দিছিলোঁ তেতিয়া ইমান এটা নাজানো বাৰু ইউটিউবৰ বিষয়ে তথাপিও নিজৰ যিখিনি ভাল লগা সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছিলোঁ আৰু সেই চেনেলটো মোৰ বৰ্তমান বেন হৈ গৈছে সেইকাৰণে যিটো সেই চেনেলটো বেন হৈ যোৱাৰ পৰা যিখিনি মই শিকি পিনে আকৌ মই নিজৰ এক মৰম আৰু আপোনালোকৰ সকলোৰে মৰম পাই আকৌ এটা নতুন চেনেল খুলিবলৈ চেষ্টা কৰিলোঁ আপোনালোক সকলোলৈ বহুত মৰম থাকিল আৰু লগতে বহুত ধন্যবাদ থাকিল কাৰণ ইমানখিনি মৰম দিয়াৰ বাবে মোক আৰু লগতে এয়া দেখিছে নহয় কণী খেল প্ৰতিযোগিতা আৰম্ভ হৈ আছে আৰু চাওক আৰু কণী খেলত যি প্ৰথমজন জয় হৈছে তেওঁলোকৰ নাম ইয়াত লিখি যোৱা হৈছে আৰু তাৰ পাছত দ্বিতীয় মানে এনে খেলাই লাষ্টত মানে বিজয়ী ঘোষণা কৰা হ'ব আৰু বাকী চাওক কি সুন্দৰভাৱে মানে খেলো লাগিছে আৰু এতিয়া বৰ্তমান খেলিছে আমাৰ নবু আৰু এইফালে আছে আমাৰ ছাৰৰ লগত খেলিছে চাওক কোন জিকে এতিয়া চাওক আপোনাৰ লাভ নাই আৰু এই দুজনে যে খেলিছে এই দুজনৰ ফাইনেল খেল হয় ফাইনেল খেলত এই অপনেণ্টটো যে দেখিলে কণমানিজন মানে ফাৰ্ষ্ট প্ৰাইজ পাবলৈ সক্ষম হয় তেওঁ কিমান ফূৰ্তি চাওকচোন বাৰু আপোনালোকে কণী খেল প্ৰতিযোগিতাত এই কণমানিটি যে দেখিছে এই কণমানিটি হৈছে প্ৰথম প্ৰাইজ পাইছে আৰু বহুত মানে ফূৰ্তি কি ক'ম আৰু নহয় কণী যুঁজ খেল প্ৰতিযোগিতা হৈ গ'ল আৰু হৈ যোৱাৰ পাছত এতিয়া 100 মিটাৰ দৌৰ হ'ব সেই 100 মিটাৰ দৌৰ আপোনালোকক দেখাই দিছোঁ চাওক কি সুন্দৰভাৱে মানে তেওঁলোকে ৰেডি হৈ লৈছে আৰু বাকী আপোনালোকৰ দৌৰৰ দৃশ্য আপোনালোকে দেখাবলৈ চেষ্টা কৰিম চাওক কি সুন্দৰ আৰু এইসকল চাওক কি সুন্দৰভাৱে ৰেডি হৈ ল'ল আৰু ইয়াৰ পৰা য'ত লাইন পাতিছে তাৰ পৰা ইয়াত যে দেখিছে আপোনালোকে তাৰলৈকে দৌৰিব লাগিব ইয়ালৈকে 100 মিটাৰ দৌৰ আৰু চাওক সকলো দৰ্শকে সুন্দৰভাৱে উপভোগ কৰিবলৈ ৰখি আছে 1 2 3 35 বছৰ ওপৰত যিসকল বয়োজ্যেষ্ঠৰ মানে 100 মিটাৰ দৌৰ সমাপ্ত হ'ল আৰু সেই সমাপ্ত হোৱাৰ পিছত এতিয়া চকী খেল আৰম্ভ হ'ব এয়া চাওক চকী ৰেডি কৰি আছে আৰু চকী খেলৰ আপোনাৰ দৃশ্যখন দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰে সকলোকে চাই থাকক
21 গৰাকীৰ পৰা গৈ গৈ এতিয়া বৰ্তমান আছে 4 গৰাকী আৰু 4 গৰাকীৰ লগত এতিয়া চকী আছে 3খন আৰু কোনে ফাৰ্ষ্ট ছেকেণ্ড পায় আৰু ইয়াত এতিয়া আপোনালোকক দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক কাৰ ভাগ্যত আছে প্ৰথম প্ৰাইজ কোনেও ক'ব নোৱাৰে আৰু বৰ্তমান আছে 2 গৰাকী আৰু 2 গৰাকীৰ লগত আছে এখন চকী আৰু কোনে ফাৰ্ষ্ট পায় ক'ব নোৱাৰো এয়া ফাৰ্ষ্ট ছেকেণ্ড ওলাই আছে কিন্তু ফাৰ্ষ্ট কোন হয় এতিয়ালৈকে ক'ব পৰা নাই আৰু আপোনালোকে চাই থাককচোন ফাৰ্ষ্ট কোনে পায় চাওক চাওক তেওঁলোকৰ দৌৰ চাওক তেওঁলোকৰ কি সুন্দৰ আৰু দৰ্শকে সুন্দৰভাৱে উপভোগ কৰিছে হাত চাপৰি বজাই বজাই চাওক 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 কি সুন্দৰ লাগিছে আপোনাক সুন্দৰ এক দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ চাওক তেওঁলোক আগবাঢ়ি আছে কাৰণ এখন চকীত বহিবলৈ গান অফ হোৱাৰ লগে লগে তেওঁলোকে সেই চকীত বহিবলৈ চেষ্টা কৰিব আৰু তেওঁৱে ফাৰ্ষ্ট মানে প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হ'ব এইগৰাকী পাইছে এইগৰাকী এয়া ফাৰ্ষ্ট প্ৰাইজ পাবলৈ হৈছে পৰিত ধৰি হ'লেও ফাৰ্ষ্ট প্ৰাইজ পাইছে চাওক এইগৰাকী হ'ল প্ৰথম আৰু বাকী যিগৰাকী আছিলে সেইগৰাকী ছেকেণ্ড সুন্দৰভাৱে সকলো যোৱা পাতি ৰেডি হৈ গ'ল আৰু ৰেডি হোৱাৰ পাছত ইজনে আনজনক উঠাব ঢোকাত উঠাই আৰু দেখিছে আপোনালোকে দেখাৰ লগে লগে টানি নিব এতিয়া আপোনালোকে খেল আৰু ষ্টাৰ্ট কৰিব এতিয়া চাওক আপোনালোক খেল দেখাই আছোঁ আপোনালোকে আৰু মোৰ ভিডিঅ' চাই আপোনালোকে মনোৰঞ্জন মানে খুব আনন্দ পাব আৰু সেই আনন্দত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব ঢোকা খেল যদি আপোনালোকে দেখা নাছিলে আৰু আপোনালোকে আজি এই মোৰ ভিডিঅ' যোগেদি দেখিবলৈ পাব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব সম্পূৰ্ণ শেষলৈকে ভিডিঅ'টো চাই থাকক চাইডত হৈ আছে কণ মইনাসকল চাওক কি সুন্দৰভাৱে তেওঁলোকৰ যোৰা মানে প্ৰত্যেকে এযোৰা এযোৰা আৰু যিজনে মানে প্ৰথম পাবই সেই যোৰাই প্ৰথম ফাৰ্ষ্ট পুৰস্কাৰটো পাবলৈ সক্ষম হ'ব গ' চাওক চাওক কি সুন্দৰভাৱে চাওক তেওঁলোকে চাওক 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 এই দুগৰাকী পৰি গৈছে চাওক পৰি গৈছে চাওক চাওক দৰ্শকেও সুন্দৰভাৱে উপভোগ কৰি আছে ছাইডৰ পৰা চাওক আজ পাইছে কেনেকুৱা লাগিছে তোমালোকৰ ভাল লাগিছে ন আৰু বহুত মানে মনৰ যুঁজ দি পেলাই তেওঁলোকে চেষ্টা কৰিছিল আৰু চেষ্টা কৰি তেওঁলোকে ফাৰ্ষ্ট প্ৰাইজ পাবলৈ চেষ্টা মানে সক্ষম হ'ল আৰু আপোনালোক বাকী দিচাংসকলক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে সকলোৱে চাই থাকক ভিডিঅ'টো প্ৰথম যিসকল মইনাসকলে খেলিছে সেয়া প্ৰাইজ মানে প্ৰাইজৰ লৈ খেল আছিলে আৰু যেতিয়া বৰ্তমান যিসকল মহিলাসকলে খেলা হ'ব সেই মহিলাসকলৰ এয়া কোনো প্ৰাইজৰ খেল নহ'ব প্ৰদৰ্শনী হ'ব আৰু চাওক তেওঁলোকে প্ৰেক্টিচ কৰি আছে এয়া ঢকুৱাত উঠি পিনাই চাওক ঢকুৱা ফাটি চিটি অৱস্থা নাইকিয়া হৈ গৈছেগৈ কিমান উদ্যমেৰে আগবাঢ়িছে আপোনালোকে ভিডিঅ'ৰ যোগেদি চাই থাকক কাৰণ এইটো হ'ল প্ৰদৰ্শনীমূলক হ'ব কাৰণ মহিলাসকলৰ তেওঁলোকৰ যুঁজ দেখিছেনে বাৰু টনাৰ আগতেই তেওঁলোকৰ যুঁজ মানে মানিবলগীয়া যুঁজ চাওক ৰেডি হ'ল আৰু এইটো টানিলে চাওক চাওক এয়া চুচৰি গৈছে এয়া চাওক কিয় চুচৰি গৈছে তথাপিও মানে এৰি দিয়া নাই ঢকুৰা এৰি দিয়া নাই পাই গৈছে চুচৰি গৈছে যাওক চাওক 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 আৰু কি সুন্দৰভাৱে তেওঁলোকে এই প্ৰথম প্ৰাইজ পাবলৈ চেষ্টা কৰিছে আগত আহিছে ফাৰ্ষ্ট প্ৰাইজ এই দুগৰাকী উইনাৰ হৈছে আমাৰ এই চাওক উইনাৰ হৈছে আমাৰ এই দুগৰাকী ইমানখিনি পাৰিলোঁ আজি দেখাবলৈ চেষ্টা কৰিলোঁ আৰু মোৰ লগত আছে মোৰ বন্ধু আৰু বন্ধুক সুধিম কেনেকুৱা লাগিছে বন্ধু খুব সুন্দৰ লাগিছে আৰু আজি কিমান বছৰ হ'ল এতিয়া আমাৰ এইবাৰ 13 বছৰ হৈছে ত্ৰয়োদশবাৰ্ষিক হাতবিহু সন্মিলন হয় হয় গতিকে সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ লগতে তোমালোকে অহাৰ কাৰণে বহুত ভালে লাগিছে হয় হয় আজিৰ দিনটো যিখিনি খেল খেলোৱা হ'ল আৰু কি বৰ্তমান খেল খেলাবলৈ আছে খেল বৰ্তমান এতিয়া হাঁহ ধৰা আছে টেকেলি ভঙা আছে খুব একদম মানে আমোদজনক কিছুমান খেল খেলোৱা আছে পুৰণি ৰীতি নীতিৰ সৈতে জড়িত আমাৰ ধৰা এতিয়া ঢকুৱা খেলটো হৈ গ'ল খুব এটা সুন্দৰ খেল ঢকুৱা খেলটো প্ৰথম কৰা হৈছে নহয় প্ৰথমবাৰৰ কাৰণে ময়ো দেখিছোঁ বিশেষকৈ প্ৰথমবাৰ দেখা হৈছে এই ঢকুৱা খেলটো আৰু বহুত ভাল লাগিলে আৰু মই জনামতে চিমেন চাপৰিটো প্ৰথমবাৰে হ'ব নেকি ঢকুৱা খেলটো অনুষ্ঠিত কৰা হৈছে হয় ময়ো দেখা মতে চিমেন চাপৰি প্ৰথম হ'ব চাগে আৰু বহুত ভাল লাগিলে আগলৈ এনেকৈ খেলাবলৈ মানে অনুষ্ঠানটো পাতি যাবলৈ সাহস আৰু মৰম পালে ৰাইজৰ সহায় লাগিব হয় হয় তাৰ কাৰণে আৰু সকলোৱে সহায় কৰিলে হয় আৰু সকলোৱে মৰম পাই বহুত ভাল লাগিলে আৰু আজিলৈ ময়ো বিদায় মাগিছোঁ